ৰহাৰ কলঙৰ পাৰত লাগিল হোৱা দোৱা কলঙৰ পাৰত শুনা গ'ল কান্দোনৰ ৰোল নদীত পৰা মাছমৰীয়া গৰ্ভৱতী মহিলাৰ লগতে কেইবাগৰাকীও মহিলাক উদ্ধাৰ SDRF বাহিনীৰ নৈ পৰি ৰাইজক সতৰ্কবাণী গাঁও প্ৰধানৰ বানপানীৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনা বিভাগে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বাবে কলঙৰ পাৰত এই পৰিৱেশ পৰিলক্ষিত হয় নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত আৰু ৰহা ৰাজচক্ৰৰ সহযোগত ৰহাত 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে মক ড্ৰিল বানপানীৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ল'বলগীয়া ব্যৱস্থাসমূহৰ ওপৰত আখৰা কৰে সংশ্লিষ্ট বিভাগসমূহে ৰহাৰ কলং নদীৰ পাৰত প্ৰায় 2 ঘণ্টা সময় আখৰা কৰে বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে SDRFৰ দলে বানপীড়িত লোকসকলক উদ্ধাৰ কৰা গাঁও প্ৰধানৰ জৰিয়তে ৰাইজক সতৰ্ক কৰা নদীত মাছমৰীয়াসকলক সতৰ্কবাণী প্ৰদান কৰাৰ লগতে পানীত পৰা লোকসকলক উদ্ধাৰ কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰা আদি মক ড্ৰিলৰ জৰিয়তে প্ৰদৰ্শন কৰে ইয়াৰ পিছতে ৰহা মহাবিদ্যালয়ত প্ৰতিষ্ঠা কৰা শিবিৰত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে কোঠাৰ ব্যৱস্থাৰ লগতে শিশুসকলৰ ৰখা হৈছে এক বিশেষ কোঠা য'ত সমাজ কল্যাণ বিভাগৰ অংগনবাড়ী কৰ্মীসকলে শিশুসকলৰ যত্ন লয় উদ্ধাৰ শিবিৰতে ব্যৱস্থা কৰা আছে চিকিৎসা শিবিৰ পশু চিকিৎসা শিবিৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ খোৱাপানী যোগানৰ মুঠৰ ওপৰত বানপানী অথবা যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগতে সাধাৰণ ৰাইজে কেনেধৰণৰ ব্যৱস্থা হাতত ল'ব লাগে তাৰে এক আভাস দাঙি ধৰিলে আজি অনুষ্ঠিত হোৱা মক ড্ৰিলৰ জৰিয়তে নগাঁৱৰ পৰা ৰাজমণি দাসৰ ৰিপৰ্ট ডিজিটেল আসাম লাইভ মানে আমাৰ ৰহা ৰেভিনিউ সাৰ্কেলৰ অন্তৰ্গত উইথ আমাৰ DDMA নগাঁও আমাৰ 3 দিনীয়া এটা কাৰ্যসূচী আছিলে ট্ৰেইনিং কাম ওয়াৰ্কশ্বপ য'ত আমি টেবল টপ এক্সাৰসাইজ মক ড্ৰিল কৰা হৈছে আমাৰ ফ্লাডৰ ওপৰত ফ্লাড বা নেচাৰেল ডিজাস্টাৰ যিকোনো ওপৰত আমি কেনে ধৰণে কি ধৰণে কাম কৰিব লাগে সব ডিপাৰ্টমেন্টৰ লগত মিলি হেতুৰ ওপৰত আমি মক ড্ৰিল কৰা হৈছে টেবল টপ এক্সাৰসাইজ কৰা হৈছে আৰু ট্ৰেইনিংও দিয়া হৈছে সব ডিপাৰ্টমেন্টৰ মানুহখিনি আজি আমাৰ ইয়াতে ৰহা ঘাটতে আমাৰ মক ড্ৰিল আছিলে য'ত আমি দেখালো যে কেনেকে আমি ৰেস্কিউ কৰিব লাগে মানুহখিনিক ফ্লাডত যদি তেখেতেলৈকে মানে কতবা ইয়ে হৈছে আৰু তাৰ পিছত তেখেতে উদ্ধাৰ কৰি আনি কেনেকে আমি মেডিকেল সাপোৰ্ট আৰু আমি ৰিলিফ কেম্পত যি যাবতীয় আমাৰ ডিপাৰ্টমেন্টৰ কামখিনি থাকে বা আমাৰ সাৰ্কেলৰ কামখিনি থাকে এইখিনি দি আমি কেনেকে ৰাজ্যক সহায় কৰো এইখিনিৰ ওপৰত আমি এটা এক্সাৰসাইজ কৰি আছো যেতে নেক্সট যেতিয়া আমাৰ বানপানী আহিব তেতিয়া সবে নিজৰ যি কৰিবলগীয়া আছে সব গম পাব আৰু আমি যেতে বানপানী আহিলে এনেকে কোনো ডিজাস্টাৰ আহিলে আমি ভালকে আমাৰ কামখিনি কৰিব পাৰো আৰু মানুহৰ যেতে কোনো ক্ষতি নহয় আমাৰ এটো ৰহাৰ অঞ্চলত আজি আমাৰ যোগান্তকাৰী এটা পদক্ষেপ লৈছে আমাৰ ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি ফালৰ পৰা আৰু ইয়াতে আমাৰ SDRF আৰু অন্য বিভাগীয় বিষয়াসকল আছে কৰ্মকৰ্তাসকল আছে 3 দিনীয়া কাৰ্যসূচীৰে এই মক ড্ৰিল মেনেজমেন্ট এক্সাৰসাইজটো আমাৰ 3 তাৰিখৰ পৰা আমাৰ ৰহাত আৰম্ভ হৈছিল ইয়াৰ মেইন উদ্দেশ্যটো হৈছে ডিজাস্টাৰ দুৰ্যোগৰ সময়ত কি ব্যৱস্থা ল'ব লাগে এই বিষয়ে আমাৰ 3 দিনীয়া কাৰ্যসূচী আমাৰ ৰহা কলেজতে আৰম্ভ হৈছিল আজি তৃতীয় পৰ্যায়ত আজি শেষ আজি আমাৰ মক ড্ৰিল হৈছে আমাৰ পানীত কলং নদীত আমাৰ কেনেকে কি কৰা হৈছে মানে এটোৱে কৰা হৈছে যে আমাৰ যেতিয়া বানপানী হয় তেতিয়া এই মানুহবিলাক বানপানীত ঘৰ দুৱাৰ ভাঙি আহি কলঙৰ ওচৰতে তেওঁলোকে আহি ওখ ঠাইত উঠি আছিল আৰু আমাৰ SDRF বাহিনীয়ে তৎকালীনভাৱে